নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৮ অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে অসমৰ মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ গম নাপায়। যিদৰে অসমৰ মানুহে গম নাপায় এছআই জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল, যিদৰে অসমৰ মানুহে আজিলৈকে গম নাপায় জ্যোতিষা দাসৰ আত্মহত্যাৰ লগত কোন ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তি জড়িত। জুবিনক ব্যৱহাৰ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ অনুৰাগী বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ জুবিনৰ মৃত্যুৰ ন্যায় বিচৰাসকলক গ্ৰেপ্তাৰ কৰিছে, কেনেকৈ এনএছএ লগাইছে, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লগাইছে, ইয়াক কেনে ধৰণৰ জুবিনৰ অনুৰাগী। এবাৰ হিমন্ত বিশ্ব শৰ্মাক লৈ এই প্ৰশ্ন কৰিছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। জুবিনৰ ন্যায় বিচাৰি পুনৰ আহ্বান গৰিমা গাৰ্গৰ। আচলতে ঘটনাটো কি হৈছিল মই জানিব লাগে। সঁচাকৈ জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে নে আন কিবা কাৰণ আছে সেয়া জনাটো অতি জৰুৰী। সঁচাটো উলিয়াওঁতে এতিয়া বহু সময় লাগিছে। শেখৰে যদি সকলো জানিছিল ৰখোৱা নাছিল কিয়? শেখৰ জ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা সদায় জুবিন গাৰ্গৰ লগত ছাতুৰ দৰে আছিল। তেওঁলোকে গম পাইছিল জুবিনক বায়ু আৰু পানীৰ পৰা বচাব লাগিব, কিন্তু তেওঁলোকে জানি শুনি বুজি কিয় তেওঁক সাগৰত নামিবলৈ দিছিল? মোক ন্যায় লাগে, অতি সোনকালেই ন্যায় লাগে। মোৰ তেওঁলোকৰ লগত কোনো সম্পৰ্কই নাই। জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গৰ চৰকাৰলৈ এই আহ্বান। উচ্ছেদক লৈ এইবাৰ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়। নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপায়। জাতি ধৰ্ম ভাষাৰ ভিত্তিত বৈষম্য নোহোৱাকৈ উচ্ছেদৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকে চৰকাৰী ভূমি দখল কৰিলে সেয়া চৰকাৰে অবৈধ দখল হিচাপে গণ্য নকৰে বুলি মন্তব্য আগবঢ়াইছিল। এইবাৰ সৰব হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়। সমগ্ৰ ৰাজ্যৰ চৰকাৰী ভূমি বনা অঞ্চল জলভাগত উচ্ছেদ অভিযান সন্দৰ্ভত গুৱাহাটী উচ্চ